আপোনালোকে মন্দিৰলৈ গ'লনে বাৰু? মই এয়া মন্দিৰলৈ যাবলৈ কাৰণে চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ। যিহেতু মন্দিৰলৈ গ'লে ভাল নালাগে চাদৰ মেখেলা এযোৰ নিপিন্ধিলে, সেয়েহে ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি এয়া মই ওলাইছোঁ আৰু যাবলৈ। এইফালে ওলাই আহিলোঁ। মই অকলে অহা নাই বাৰু, লগত মা আৰু ভণ্টিও আহিছে। এয়া আমি তিনিজনী ধুনীয়াকৈ আহি আছোঁ আৰু। তেনেহ'লে এতিয়া গৈ থাকোঁ ব'লক। মন্দিৰ গৈ পাই মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাম দেই। এইফালে আহি আমি মন্দিৰ পাই গ'লোহি। এতিয়া ধূপ চাকি জ্বলাই সেৱা এটা কৰি লওঁ ৰ'ব। শিৱ মন্দিৰত চাকি দি এতিয়া আমি আহিলোঁ বামুণ গোসাঁই থানলৈ। যিহেতু আমাৰ একেটা প্ৰাংগণতে থানো আছে, তাৰপাছত শিৱ মন্দিৰো আছে, হনুমান মন্দিৰো আছে, গতিকে আমি সকলোতে আহিলে মানে সকলোতে চাকি দিওঁ। নহ'লে ভাল নালাগে নহয় এঠাইত দি এঠাইত নিদিবলৈ। আজি মানে যদিও আজি শিৱৰাত্ৰি হয়, শিৱ মন্দিৰতহে পূজা কৰা যায়, তথাপিও মানে আমি শিৱ মন্দিৰতো দিছোঁ, থানতো দিছোঁ আৰু হনুমান মন্দিৰতো দিম। ইয়াতো চাকি বন্তিয়ে দিলোঁ। ইয়াতে গাখীৰ ঢালিবৰ কাৰণে গোটেই গাঁওখনতে গাখীৰ বিচাৰিলেও গাখীৰ ক'তো নাপালোঁ। আৰু আমাৰ ঘৰতো যিহেতু গৰু নাই, গাখীৰো নাই, গতিকে একো নাঢালিলোঁ আৰু চাকি বন্তিকে দিলোঁ খালি। এতিয়া আহিলোঁ হনুমান মন্দিৰলৈ। ইয়াতো ধুনীয়াকৈ চাকি গছি দি ল'লোঁ। এইফালে নাম আহিলে মানে ওচৰৰ গাঁওখনৰ পৰা ভাগৱত ভ্ৰমণ কৰি আহি ইয়াতে সোমালে। প্ৰতি বছৰেই আহে, আহি ইয়াতে সোমাই ইয়াতে সেৱা কৰি আকৌ নিজৰ ঠাইলৈ গুচি যায়। তাৰ পাছতে আহিলোঁ আমি প্ৰসাদ খাবলৈ। মন্দিৰলৈ আহি প্ৰসাদ নাখালে হ'ব জানো? ইয়াতে প্ৰসাদ ল'লোঁ, প্ৰসাদ খাই ল'লোঁ। তাৰ পাছত আহিলোঁ এইফালে খিচিৰি খাবলৈ। ইয়াতে খিচিৰিও দি আছিলে সকলো মানুহকে। অকণমান দিছে, বেছি নহয়, তাকে অকণমান খিচিৰি খাই ল'লোঁ। তাৰ পাছতে আমাৰ ফটো চেচনো হৈ গ'ল। এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ। আহিলোঁ, চাকি দিলোঁ, প্ৰসাদ খালোঁ, খিচিৰি খালোঁ, ফটো উঠিলোঁ। এতিয়া আৰু একো কাম নাই। তেনেহ'লে ব'লক ঘৰলৈ গৈ থাকোঁ। বাই বাই।